ইমান ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি এই পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আজন্ম সাধনাৰ সফলতা অধুৰা দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নহেৰি তুমি হত জীৱিত ভটৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ তোমাতে মতে ইমান প্ৰভেদ অথচ তুমি মোৰ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বৰ্ধিদাতা চেনেহৰ মাতুল আৰু বেছি পৰ নাই দিগন্ত প্ৰহলী লহ লহ জিভা মেলি অগ্নি জ্বলি উঠিছে এটি দুটি কৰি প্ৰতংগতাত জাপ দিছে আৰু সাধ্য নাই তাক নিবাৰণ কৰে আৰু সাধ্য নাই তাক নিৰ্বাপিত কৰে তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধাৰ ঢালিছ নহয় ঠিক কৰিছ আনন্দ কৰ হস্তিনাপুৰ যাই কুৰুকুল যাই দুৰ্যোধন যাই তই আনন্দ কৰ উৎসৱ কৰ মামা কিহৰ উৎসৱ মামা যুদ্ধ জয়ৰ উৎসৱ যুদ্ধ জয়ৰ উৎসৱ কি কৈছা মামা কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগী পলাইছে মামা দ্ৰোণাচাৰ্যৰ নাই মামা ধৃষ্টদ্যুম্ন হাতত নিহত হৈছে আমি পৰাজিত তুমি সুন্দৰ মিছা কথা ক'ব জানা মামা ই মিছা নহয় ই সত্য মামা ই মিছা নহয় সত্য অ মামা
ধৈর্য হতো কৌরব পরাজিত। ও মামা, বেজার নকরিবা মামা, বেজার নকরিবা। কি বেজার করা কথা কইসা হইল? কি বেজার করা কথা কইসা? আজি মোর বুকু ভাগি গল। চকুৰ আগত মই অন্ধকাৰ দেখিছো। মোক কি শুনালা হইল? মোক কি শুনালা? মামা তুমি অধৈর্য নহবা, তুমি অধৈর্য হলে দৈত্য ধনুক কোনে হন্ত নাটিব মামা। ঠিক কৈছা, ও ঠিক কৈছা হইল মামা। মই অধৈৰ্য হোৱা অনুচিত, মই অধৈৰ্য হোৱা অনুচিত। এতিয়াও শক্তি আছে, এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে। মই এতিয়া বুজিব পাৰিছো, মই এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে, কথা আছে মামা। বাৰু যাও। এইবাৰ তুমি সেনাপতি হব লাগিব হল্য। তুমি পাণ্ডৱক মৰমৰ চকুৱে চোৱা ভীষ্ম আৰু কিয় শিষ্য অৰ্জুন গুৰু দ্ৰোণাচাৰ্য নোহোৱা? তুমি হল্য, তুমি পাৰিবা। পাৰিম মামা, এদিনৰ ভিতৰতেই পাণ্ডৱক বিনাশ কৰি উৰুৱাব পাৰো কৌৰৱৰ বিজয়ী ধ্বজ। তুমি পাৰিবা, তুমি পাৰিবা, তুমি পাৰিবা। পাৰিম মামা, পাৰিবা। অতদিনে যুদ্ধৰ গতিনিধি মই নিৰীক্ষণ কৰি আছিলো আৰু নকৰো। সেনাপতি হৈ শুনা মামা, এই পৃথিৱীৰ পৰা পাঞ্চ পাণ্ডৱৰ নাম মচি পেলাম, মচি পেলাম, মচি পেলাম। তুমি পাৰিবা, তুমি পাৰিবা, তুমি পাৰিবা। কিন্তু মামা, কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে তেতিয়া কৰ্ণ, মামা কৰ্ণ বা কবি। সেইবাবে কোনো চিন্তা নাই হল্য। বাবা যোৱা যোৱা, খন্তেক নিৰনে বিশ্ৰাম কৰা গৈ যোৱা। মই আহিলো বাবা। অতদিন কত ছিল দুর্যোধন, কত ছিল, কত ছিল পাখা 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 খেলত ধৰ্মলৈ মনত নপৰিল।
ৰজস্বলা ৰজস্বলা দ্ৰৌপদী ৰাজসভাত ব্যৱস্থা কৰোঁতে ধৰ্মলৈ মনত নপৰিল। মোৰ বৃদ্ধ পিতা নিৰন্নবৈ ভাতৃ অন্ধকার আজি পুণ্য লাগে। আজি দুৰ্যোধন সকলো লাগে। আজি দুৰ্যোধন সকলো লাগে। কুৰুক্ষেত্ৰ ৰণৰ সামৰণি পৰি আহিছে। অকল বাকী মাথো দুৰ্যোধনক শেষ কৰিব পাৰিলেই মোৰ কৰ্তব্য শেষ হৈ পৰিব। শল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো টান হৈ উঠিব। দুৰ্যোধন দাদাৰ পৰম ভক্ত নহয়, শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য। দেখোন নাৰায়ণৰ আগতেই ওলালোহি। প্ৰণাম। মামা, তোমাৰ কথাকে ভাবিছিলো। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে মামা। তেন্তে আমাৰো চাউল উকলিল। কিয় মামা? অত দিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখিয়েই আমি চকুত পৰা নাছিলো। এতিয়া সেইবিলাক শেষ কৰি যেতিয়া যদুপতিয়ে সৰু সুৰাৰ তৰাৰ লেখত ধৰিলাহি, আমিতো পপিয়া কৰা আমাক সহা পাই। মামা, তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰে। মামা, বাৰু মামা, এটা কথা কৰো কবানে? অন্তৰ্যামী ভগৱানক নকলেও জানিব। বাৰু কোৱাচোন মামা, এই কুৰুক্ষেত্ৰৰ ৰণত তুমি কাৰ পৰা হলে ভাল পোৱা? পৰাজয় পৰাজয় হবলৈ বাকী নাই দয়াময়, বাকী নাই। এতিয়া ভাল পাইছো নে বেয়া পাইছো এয়া যদুপতিয়ে জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। তেনেহলে
মোৰ কৰ্তব্যৰ কোনখিনিত ত্ৰুটি হ'ল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰত চিৰসঞ্চিত হলাহল বৃক্ষতকৈ সন্মুখ ৰণত অখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণে শ্ৰেয় মামা। যদুপতি ক্ৰোধান্ধ মানুহ মই এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্মৰ ভগৱানৰ কপট বিদ্যাতকৈ মোৰ এই আচৰণ বেছি দুখনীয় নে দয়াময়? ভুল বুজিছা মামা। সদায় ভুলকে কৰি কৰি ভুলতে অভ্যস্ত হৈছো। শেষ বতৰত আৰু সেই ভুল নাভাকে নাৰায়ণ। মামা, তোমাৰ দুখতে কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভাতা বিভীষণে, আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশান কৰিলা ৰাজমাতুৰ তুমি শকুনিয়ে। মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। নুবুজিলো মামা। অতি সহজ। পদসেৱী শকুনি, দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনি, প্ৰতাৰক প্ৰবঞ্চক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত এই ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক জাপি দি অগতিৰ গতি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া দুখন হাত সাৰিব পাৰিছে, এই শকুনি সামান্য শকুনি নহয় দয়াময়। ইয়াৰ জীৱনো ধন্য আৰু জনমো ধন্য। আৰু এই জীৱনৰ গৰাকী তুমি নাৰায়ণ। মোৰ ধন্যবাদ তুমি গ্ৰহণ কৰা। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস, কিন্তু মই यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे